হেল্ল' গাইজ, গুড মৰ্ণিং। তো ৰাতিপুৱা সোনকালে উঠি গা চা ধুই আৰু ভাত বনালোঁ। ইফালে ভাত হৈ গ'ল আৰু ইফালে চব্জি মানে এইটো পাত শাক কি বুলি কয় আমাৰ ইফালে খুদনা কান্দা বুলি কয়, মানে খুদনা শাক। তো জলদি সোনকালে ভাত বনাই দিলোঁ। কিয় মানে মানুহজন মানে তাৰ ভাই মানে বাইক লৈ গৈছিল, তো বাইকটো আনিব যাব। মানে ভাইটো হ'ল মোৰ দেওৰাটো হ'ল কামাণ্ড, তো মানে তাই বাইকটো লৈ গৈছিল গাড়ী নাপাৱাৰ কাৰণে। তো তাকে আনিব যাব আৰু মোৰ মানুহজন তাতে মানে এখন আছে বাক্সাত, তো বাক্সাৰ মানে গোৱালপাৰাৰ পৰা বাক্সাত যাব আৰু বাইকটো ল'বৰ কাৰণে। তো মোৰ মানুহজন যাব, এইকাৰণে সোনকালে জলদি উঠিয়া ভাতটো বহাই দিলোঁ। এতিয়া 6টা বাজি আছে, তো 5টা বজাতে উঠি গা চা ধুই ভাত বহাই দিলোঁ। এতিয়া মানুহজন খাই দাই যাব আৰু খোৱা বোৱা কৰি তাকে জলদি বহাই দিলোঁ। গাইজ, ইফালে আমি সপ্তাহী মিটিঙত ওলালোঁ। আজি ৰবিবাৰ, তো ৰবিবাৰে আমাৰতো সপ্তাহী মিটিং আছে, তো তাতে যাওঁ আৰু মোবাইলটো চাৰ্জ নাই, চাৰ্জ দি থৈ যাওঁ। আৰু ইফালে বাবুজি তেল নোলাই আছে, মাৰিব পাপা লগা তেল হৈ গৈছে না। তই যাবি মিনিং খাব যাব, ডংগুন যাব। বেগটো লো তো গাইজ যাওঁ আৰু মিটিং পৰা আহিলোঁ আৰু ঘৰত কায়ো নাই, মানে ঘৰততো কায়ো নাই। শাহু শহুৰে বজাৰত গৈছে আৰু মানুহজনটো বাইক আনিবলৈ গৈছে তাৰ ভাই থাকাত। ভাইটো হ'ল কামাণ্ডোত চাকৰি কৰে, তো তাতে মানে গাড়ী নাপাওঁতে বাইকটো থৈ মানে যোৱা টাইমতে গাড়ী পোৱা নাই কাৰণে বাইকটো লৈ গৈছিল। তো এতিয়া বাইকটো নালাগে চাগে, তাকে ল'বলৈ যাব কৈছে। আৰু মানুহটো ঘৰত আহিছে, কামৰ পৰা ঘৰত আহিছে আৰু ক'তবা কিবা কাৰণত বা বজাৰত বা ক'তবা কিবা বা বেলেগ জেগাত ক'তবা যাব লাগিলে মানে নিজৰ আছে একটা স্কুটিটো অলপ মানে কিবা ছেকেণ্ড হেণ্ড, তো এই বেয়া হয়। ভাল কৰিলে কেইদিনমান চলাৰ পিছত ভাল কৰে আৰু এনেকৈ বেয়া হয়। তো মানুহজনো বেছি ঘৰতে নাথাকে, বাহিৰত থাকে, তো সেইকাৰণে অত দৰকাৰ নাই। তো তাৰ ভাইৰ বাইকটোৱে ল'ব গৈছে। তো আৰু ইফালে বাবু টোপনি গ'ল একদম মানে। আৰু মোৰো অলপমান কাম আছে, কাপোৰ চোপোৰ ধোৱা। তাৰপিছত অলপ তাই হোমগেল অলপ বহি মই আৰু কাপোৰগিলা ধুওঁ। তো এইখিনি আছিল ভিডিঅ'টো আজিৰ।